আমি গাঁৱলীয়া মানুহৰ শাক পাচলিৰ অভাৱ নাথাকে। নিজৰ বাৰীখনতে লাই পাত পালেং কিবা নহয় কিবা এটা থাকেই। আৰু যদিও একো নাথাকে তেতিয়াহ'লে ঢেকীয়া দুডালমান বা কচু দুডালমান বুটলিও খাব পৰা যায়। ঠিক তেনেকৈয়ে প্ৰত্যেকৰ ঘৰে ঘৰে এটা পুখুৰীও থকা দেখা যায়। মাৰ ঘৰলৈ গৈছিলোঁ, সৰু মাছ কেইজনমান খাবলৈ মন যোৱা দেখি মানুহজনক ক'লোঁ জালখন লোৱা আৰু পুখুৰীলৈ যাওঁ ব'লা। আৰু আহিয়েই মানুহজনে এয়া দেখিছে জালখন মাৰি ইমান ধুনীয়া মাছ পালে। মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথম জালখনতে এয়া দেখিছে একেবাৰে বগা হৈ মাছ উঠিছে। মানুহজনৰ মুখত একেবাৰে হাঁহি আহি গৈছে। নাহিবনো কিয়, ইমান ধুনীয়াকৈ যদি প্ৰথমবাৰ জালখন মাৰিয়ে এনেকৈ মাছ আহে কাৰণো হাঁহি নুঠিব। দেখিছেনে কিমান ভাল লাগিছে। মোৱা মাছৰ এনেও জিলিকনি এটা আছে, একেবাৰে বগা হৈ জিলিকি গৈছে। আপোনালোকে বাৰু মোৱা মাছ কেনেকৈ খাই ভাল পায়? মোৰ মানুহজনে আকৌ সৰু মাছৰ পেটু গুচাবলৈ নিদিয়ে। পেটু গুচালেনো থাকিব কি বুলি কয়। আৰু আজি মানুহজনে কৈ আছে মই ভাল পোৱাৰ ধৰণে বনাবা দেই বুলি। আৰু ইমান কষ্ট কৰিছে, জাল মাৰিছে আৰু ইয়া দেখিছে ইমান ধুনীয়া ধুনীয়া মাছ ধৰি দিছে। আৰু মানুহজনে ভাল পোৱাৰ ধৰণে নবনালে জানো হ'ব? তাকে ভাবিছোঁ মানুহজনে যেনেকৈ ভাল পায় তেনেকৈ বনাই দিম বুলি। শেষত আপোনালোকক ৰেচিপিটো দেখুৱাম বাৰু কেনেকৈনো বনালোঁ। আৰু এয়া দেখিছে ইমানখিনি মাছ পালোঁ, ইমান ধুনীয়া ধুনীয়া মাছ। মাছখিনি দেখি বাৰু আপোনালোকৰ খাবলৈ মন গৈছে নেকি? যদি মন গৈছে আহি যাব আমাৰ ঘৰলৈ। শেষত আকৌ আৰু এখোৱা মাৰি চাওঁচোন বুলি পুখুৰীৰ মাজলৈ মানুহজন সোমাই গৈছে, কিন্তু মাছ এজনীও নাপালে। ঘৰলৈ আহি মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। টাৱাখনত নধৰে বাবে কম কমকৈ গোটেইখিনি মাছ ফ্ৰাই কৰি প্লেট এখনত উলিয়াই ল'লোঁ। তাৰপিছত আকৌ ৰৈ যোৱা তেলখিনিতে আৰু অকণ তেল ঢালি দিছোঁ আৰু পিঁয়াজ কেইটামান গোল গোলকৈ কাটি লৈছোঁ। কেনেকৈ কাটিছোঁ আপোনালোকে ভিডিঅ'টোত দেখা পাইছে। এনেকুৱা ধৰণে পিঁয়াজখিনি কাটি লৈছোঁ। আৰু ইয়াতে দি দিছোঁ জলকীয়া, ভোট জলকীয়া আছিলে, সেই ভোট জলকীয়া এটাও কাটি এনেকৈ দি দিছোঁ। আৰু সৰু সৰুকৈ নহৰুও কাটি লৈছিলোঁ আৰু সেই নহৰু কেইফুটাও এনেকৈ কাটি কাটি দি দিছোঁ ইয়াতে। আদা পাতো আছিলে মোৰ ওচৰত, আদা পাতো দি দিছোঁ। আপোনালোকে পাৰিলে মানে ইয়াতে ধনিয়াও ব্যৱহাৰ কৰিব পাৰে। আৰু এইফালে এতিয়া যিখিনি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছখিনি ইয়াতে ঢালি দিছোঁ। আৰু এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি অলপমান দেৰিৰ কাৰণে ফ্ৰাই কৰি ল'লে আমাৰ খানা ৰেডি। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে চচ অলপো দি দিব পাৰে, টমেট' চচ, চয়া চচ এনেকৈ দি দিলে খাবলৈ আৰু ভাল লাগে। কিন্তু মোৰ ওচৰত নাছিলে সেইকাৰণে এনেকৈ বনালোঁ। এয়া দেখিছে পিঁয়াজ আৰু মাছ কি ধুনীয়া হৈছে। আপোনালোকক শেষত দেখুৱাই, শেষত আকৌ মই নৰসিংহ পাত কেইখিলামানো দি দিছিলোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে আজিৰ মাছৰ ৰেচিপি। আৰু আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই তেতিয়াহ'লে বনাই খাই চাবচোন।